আপোনাৰ ভাগ্যই কোনফালে গতি কৰিছে যদি সপোনত হাতী ঘোঁৰা আৰু কুকুৰ দেখিছে শুভ নে অশুভ এই ভিডিঅ'টি সম্পূৰ্ণ চালে জানিব পাৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো আপোনালোকে সপোনৰ বিষয়ে নিশ্চয় জানে কিছুমান সপোনে জীৱন গঢ়াৰ ভাগ্য ফুলাৰ ইংগিত দিয়ে আৰু কিছুমান সপোনে দুৰ্ভাগ্যৰ ইংগিত দিয়ে সপোনক লৈ গৱেষণাৰ অন্ত নাই অষ্ট্ৰেলিয়াৰ মনস্তত্ত্ববিদ সিগমাণ্ড ফ্ৰয়ডে সপোনক লৈ এটা থিয়ৰি উলিয়াইছিল যাক আমি ফ্ৰয়েড ড্ৰিম নামে জানো এই মহান মনস্তত্ত্ববিদজনে মানুহৰ মনক দুটা ভাগত ভাগ কৰিছে যেনে সচেতন মন কনচিয়াছ মাইণ্ড আৰু অৱচেতন মন আমি যাক ইংৰাজীত সাবকনচিয়াছ মাইণ্ড বুলি কওঁ এই দুয়োটা মনৰ কাম একে নহয় দুয়োটা মনেই কাম ভিন্ন ধৰণে কৰে সচেতন বা জাগ্ৰত মনে স্বাভাৱিকতে নিজৰ আচৰণবোৰ যেনে বিভিন্ন বিষয়ক চিন্তা গল্প গীত বিভিন্ন ধৰণৰ কথা বৈজ্ঞানিক ধাৰণা ইত্যাদি তেনে অৱস্থাত অৱচেতন মনৰ কোনো কাম নাথাকে কিন্তু যেতিয়া সচেতন মন হৈ পৰে অৰ্থাৎ আমি যেতিয়া বিশ্ৰাম লওঁ বা হৈ পৰোঁ তেতিয়া অৱচেতন মন জাগ্ৰত হৈ নিজৰ কাম আৰম্ভ কৰে তেতিয়াই তাৰে ফলশ্ৰুতিত আমি সপোন দেখো বন্ধু বান্ধৱীসকল সপোন শাস্ত্ৰ অনুসৰি যেতিয়া এজন ব্যক্তি বা এগৰাকী মহিলাৰ ভৱিষ্যতে হ'বলগীয়া কিছুমান ঘটনা মানুহৰ 6 ইন্দ্ৰিয়ৰ যোগেদি ইংগিত দিয়ে যি ইংগিত পালে জানিব পাৰিব আপোনালোকৰ আগন্তুক দিনবোৰ কেনেদৰে যাব আৰু ভৱিষ্যতলৈ আপোনালোকে কেনেদৰে সজাগ হৈ থাকিব পাৰিব তেন্তে আহক সপোনৰ হাতী ঘোঁৰা আৰু কুকুৰ দেখিলে কি ফলাফল লাভ হয় সবিশেষ এই ভিডিঅ'টিৰ জৰিয়তে সকলো কথা জানিব পাৰিব আপোনালোকে ভিডিঅ'টি শেষলৈকে চাবলৈ চেষ্টা কৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল সপোন শাস্ত্ৰ মতে সপোনৰ হাতী দেখিলে ভাগ্যই লগ দিয়াৰ ইংগিত দিয়ে আকৌ হাতীত উঠা দেখিলে ৰাজ সন্মান গৰাকী হোৱাৰ যোগ দেখা যায় ঠিক তেনেকৈ হাতীৰ পৰা পৰি যোৱা সপোন দেখিলে সন্মান বা পদবীৰ পৰা পদচ্যুত হোৱাৰ ভয় থাকে আকৌ হাতীয়ে সপোনত আক্ৰমণ কৰা দেখিলে ৰাজ অভিযোগত পৰিব পাৰে পৰীক্ষাৰ্থীসকলে সপোনত যদি হাতী দেখে তেন্তে পৰীক্ষাত উত্তীৰ্ণৰ লগতে ভাল ফলাফল দেখুৱাৰ ইংগিত দিয়ে 2 নম্বৰতে সপোনত ঘোঁৰা দেখিলে কিহৰ ইংগিত দিয়ে যদি আপোনালোকে সপোনত বগা ঘোঁৰা দেখে তেতিয়াহ'লে সাংসাৰিক উন্নতি হোৱাৰ ইংগিত দিয়ে আকৌ সপোনত ঘোঁৰা দৌৰ দেখিলে মনৰ আশা পূৰণ হোৱাৰ ইংগিত দিয়ে ঠিক তেনেকৈ ঘোঁৰাত উঠা সপোন দেখিলে ভৱিষ্যতে সন্মান আৰু অৰ্থপ্ৰাপ্তিৰ ইংগিত দিয়ে যদি সপোনত মৰা ঘোঁৰা দেখে তেন্তে জীৱিকা পথৰ বন্ধ হোৱাৰ ইংগিত দিয়ে ঘোঁৰা মৰি থকা দেখিলে সন্মান আৰু প্ৰতিপত্তি নাশ হোৱাৰ ইংগিত দিয়ে ঘোঁৰাই লঠিওৱা দেখিলে প্ৰাপ্য সন্মানৰ পৰা আঁতৰি যোৱা ইংগিত দিয়ে ঠিক তেনেকৈ ঘোঁৰাই কামোৰা দেখিলে আৰু তেজ ওলোৱা দেখিলে অৰ্থপ্ৰাপ্তিৰ ইংগিত দিয়ে তৃতীয়তে এইবাৰ জানোৱা হওক সপোনত কুকুৰ দেখিলে কিহৰ ইংগিত দিয়ে সপোনত কুকুৰে খেদা দেখিলে অজ্ঞাত শত্ৰুৰ সন্মুখীন হোৱাৰ ভয় থাকে সপোনত কুকুৰে ভোকা দেখিলে বিপদত পৰাৰ ইংগিত দিয়ে সপোনত কুকুৰ মাৰি পেলোৱা দেখিলে শত্ৰুৰ বিনাশ অথবা শত্ৰু জয়ৰ আশা থাকে সপোনত কুকুৰৰ মাংস খোৱা দেখিলে আপোন স্ত্ৰীৰ পৰা আৰ্থিক সহায়ৰ ইংগিত দিয়ে আকৌ কুকুৰ পিছে পিছে যোৱা দেখিলে সঠিক পথৰ সন্ধান দিয়ে ঠিক তেনেকৈ বগা কুকুৰ দেখিলে কৰ্ম সিদ্ধি হোৱাৰ ইংগিত দিয়ে বন্ধু বান্ধৱীসকল আশা ৰাখিছোঁ এই সপোনৰ ফলাফলসমূহে ভৱিষ্যতৰ কাৰণে আপোনালোকক সজাগ কৰি ৰাখিব ধন্যবাদ